নমস্কাৰ স্বাগতম জনাইছো আমাৰ ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তুটো হৈছে ফৰ্মেশন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বা ভাৰতীয় সংবিধানৰ গঠন বা ভাৰতীয় সংবিধান কেনেকৈ প্ৰস্তুত কৰা হৈছিল তাৰ বিষয়ে এটা বিতং আলোচনা কৰা হ'ব আৰু এই বিষয়টো আগন্তুক আহি থকা অসম চৰকাৰৰ নিযুক্তিসমূহৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ এটা বিষয় আৰু আপোনালোকে ভিডিঅটো সম্পূৰ্ণৰূপে চাব স্কিপ কৰিলে বিভিন্ন তথ্যসমূহ থাকি যোৱাৰ সম্ভাৱনা থাকে আহক আমি ভিডিঅটো আৰম্ভ কৰোঁ The Constitution of India was framed by the Constituent Assembly in 1946 under the Cabinet Mission Plan. ইয়াৰ অৰ্থ এইটোৱে যে ভাৰতীয় সংবিধানখন সংবিধান সভাৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল আৰু এই সংবিধান সভা গঠন কৰা হৈছিল 1946 চনৰ যি কেবিনেট মিছন প্লেন আছে এই কেবিনেট মিছন প্লেনৰ অধীনত ভাৰতত সংবিধান সভাখন প্ৰস্তুত কৰা হৈছিল এতিয়া আপোনালোকে কেবিনেট মিছননো কি হেতু জানিব লাগিব কেবিনেট মিছন হৈছে ব্ৰিটিছ চৰকাৰৰ তিনিজনীয়া এটা মন্ত্ৰী গোট যি ভাৰতবৰ্ষত সংবিধান প্ৰস্তুত কৰিবলৈ এটা পৰিৱেশ সৃষ্টি বা সংবিধান প্ৰস্তুতৰ প্ৰস্তুতিৰ কাৰণে তেওঁলোকে ভাৰতবৰ্ষলৈ আহিছিল আৰু এই সংবিধান এই যোনটো কেবিনেট মিছন এই কেবিনেট মিছনে সংবিধান সভাৰ জন্ম দিয়ে বুলি ক'ব পৰা যায় ভাৰতীয় সংবিধানখন প্ৰস্তুত হ'বলৈ যথেষ্ট সময় লাগিছিল The Constituent Assembly spanned 2 years, 11 months and 18 days to prepare the Constitution to be adopted November 26, 1949 and come into force on 26 January 1950. ইয়াৰ অৰ্থ এইটোৱেই যে কেবিনেট মিছনৰ দ্বাৰা গঠিত যি সংবিধান সভা আছে এই সংবিধান সভাই ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ আৰু 18 দিন সময় লৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই ভাৰতীয় সংবিধানখন সম্পূৰ্ণ ভাৰততে কাৰ্যকৰী হৈছিল আমি সংবিধান সভাৰ বিষয়ে জানিব লাগিব কাৰণ সংবিধান সভাই ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰিছিল বিশেষকৈ in 1934 M.N. Roy first proposed the idea of Constituent Assembly. বিশেষকৈ M.N. Roy অৰ্থাৎ মানৱেন্দ্ৰনাথ ৰয়ে প্ৰথম ভাৰতত যে এটা সংবিধান সভাৰ প্ৰয়োজনীয়তা আছে তাক অনুধাৱন কৰি প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ ধাৰণাটো তেওঁ প্ৰস্তাৱ আগবঢ়াইছিল The demand was taken by the Congress Party in 1935 as an official demand যে কংগ্ৰেছে এই যোনটো দাবী কনষ্টিটিউয়েন্ট এছেম্বলি বা সংবিধান সভা প্ৰস্তুতৰ যোনটো দাবী এটো 1935 চনত তেওঁলোকে অফিচিয়েল ডিমান্ড হিচাপে গ্ৰহণ কৰিছিল ভাৰতীয় সংবিধান সভাখন বা কনষ্টিটিউয়েন্ট এছেম্বলিটো 1946 চনত 6 ডিসেম্বৰ তাৰিখে প্ৰতিষ্ঠা হয় The Constituent Assembly was formed in 6 December 1946 আৰু এই সংবিধান সভাৰ যোনটো প্ৰস্তাৱ এই প্ৰস্তাৱটো ব্ৰিটিছ চৰকাৰে 1940 চনত গ্ৰহণ কৰিছিল The British accepted the proposal in 1940 Under the Cabinet Mission Plan of 1946 election were held for the formation of the Constituent Assembly members বিশেষকৈ 1946 চনৰ যি কেবিনেট মিছন প্ল্যান আছে বা কেবিনেট মিছন পৰিকল্পনা আছে এই কেবিনেট মিছন পৰিকল্পনাৰ জৰিয়তেই বা কেবিনেট মিছন পৰিকল্পনাৰ অধীনতেই সংবিধান সভা গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই সংবিধান সভা গঠনৰ বাবে যি কেবিনেট মিছন ভাৰতলৈ আহিছিল মই কৈছো তিনিজনীয়া মন্ত্ৰী গোট আৰু এই তিনিজনীয়া মন্ত্ৰী গোটৰ তিনিটা মন্ত্ৰীৰ নাম মই ইয়াতে উল্লেখ কৰিছো হেসকল হৈছে পেট্ৰিক লৰেন্স ষ্টেফৰ্ড ক্ৰিপছ এণ্ড এভি আলেকজাণ্ডাৰ আমাৰ যি সংবিধান সভা আছে তাৰ মেম্বাৰবিলাক কেনেকৈ ইলেক্ট কৰা হৈছিল সেই সম্পৰ্কে অকমান আমি চাম যে each member were elected by indirect election by the members of provisional legislative assemblies that had been established in 1935 আমি জানো যে 1935 ত আমাৰ
অস্থায়ী বিধানসভা প্ৰতিষ্ঠা হৈছিল ভাৰতবৰ্ষৰ 1935 ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্ট তো এই অস্থায়ী চৰকাৰ যি গঠন হৈছিল তাৰ যি বিধানসভাৰ সদস্যসকল আছিল এই সদস্যসকলে পৰোক্ষভাৱে ইনডাইৰেক্টলি ভোটৰ জৰিয়তে এই মেম্বাৰসকলক এই যি সংবিধান সভাৰ মেম্বাৰসকল আছে তেওঁলোকক নিৰ্বাচন কৰিছিল দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ কম্প'জ ৰফলি এলং দ্য লাইন সাজেষ্টেড বাই দ্য প্লেন প্ৰপ'জড বাই দ্য কমিটি অফ দ্য ব্ৰিটিছ কেবিনেট ন'ন এজ কেবিনেট মিছন যে অৰ্থ হৈছে যে কেবিনেট মিছনে যি পৰামৰ্শ আগবঢ়াইছিল বা পৰিকল্পনা আগবঢ়াইছিল সেই পৰিকল্পনা আৰু পৰামৰ্শ অনুসৰিহে সংবিধান সভাৰ যি ইলেকশ্যন সেয়া ইলেকশ্যনো হৈছিল আৰু অন্যান্য কামখিনি পৰামৰ্শ অনুসৰিয়ে সংবিধান সভাখন গঠন কৰা হৈছিল ভাৰতৰ বিভিন্ন অঞ্চলসমূহৰ পৰা ভাৰতৰ যি সংবিধান সভা আছে সংবিধান সভালৈ প্ৰতিনিধি নিৰ্বাচিত কৰা হৈছিল ইচ প্ৰভিন্সেছ এণ্ড ইচ প্ৰিন্সলি ষ্টেট or group of states were allotted seats proportional to their respective population roughly in the ratio of 1:10 lakh. ইয়াৰ অৰ্থ এইটোৱেই যে প্ৰত্যেকটো প্ৰভিন্স অৰ্থাৎ ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষখন শাসন কৰিবলৈ যাওঁতে যাতে সুচাৰুৰূপে শাসন কৰিব পাৰে তাৰ কাৰণে অঞ্চলসমূহক প্ৰভিন্স হিচাপে ভাগ কৰি লৈছিল আৰু প্ৰিন্সলি ষ্টেটৰ অৰ্থ এইটোৱেই যে যিবিলাক ভাৰতত এনেকুৱা কিছুমান অঞ্চল আছে যিবিলাক অঞ্চল ৰজাৰ দ্বাৰা শাসিত হৈছিল বা ৰজাই শাসন কৰিছিল যদিও সেই ৰজাসকল ব্ৰিটিছ চৰকাৰৰ তলতীয়া হৈ আছিল এই অঞ্চলসমূহক প্ৰিন্সলি ষ্টেট বুলি কোৱা হয় তো বিশেষকৈ প্ৰভিন্স আৰু প্ৰিন্সলি ষ্টেটবিলাকৰ পৰা প্ৰতি 10 লাখ জনসংখ্যাৰ অনুপাতত এজনকৈ প্ৰতিনিধি ভাৰতৰ সংবিধান সভালৈ পঠিওৱা হৈছিল As a result, the province that were under direct British rule were to elect 292 members, while the princely state were allotted a minimum of 93 seats. Initially, the number of members was 389. যে প্ৰথম পৰ্যায়ত যেতিয়া ভাৰতবৰ্ষ বিভক্ত হোৱা নাছিল পাকিস্তানৰ আমাৰ লগত আছিল সেই সময়লৈকে ইয়াৰ সদস্য সংখ্যা আছিল 389. After the partition, some of the members went to Pakistan and the number came down to 299. Out of these 299 were from British provinces and 70 were nominated from the princely state. বিশেষকৈ প্ৰথম অৱস্থাত সংবিধান সভাৰ সদস্য সংখ্যা আছিল 389 বা 389 জন কিন্তু যেহেতু 1948 চনৰ ভাৰত স্বাধীন হোৱাৰ লগে লগে ভাৰতখন দুভাগত বিভক্ত হৈছিল ভাৰত আৰু পাকিস্তান আৰু পাকিস্তানৰ অঞ্চলৰ যিসকল মেম্বাৰ কনষ্টিটিউয়েণ্ট এছেম্বলিজ আছিল তেওঁলোক পাকিস্তানলৈ গুচি গ'ল আৰু ভাৰতৰ সংবিধান সভাৰ সংখ্যা সদস্যৰ সংখ্যা 299 হৈ যায় আৰু তাৰে 70 জন প্ৰিন্সলি ষ্টেট বা ৰাজশাসিত অঞ্চলসমূহৰ পৰা নিৰ্বাচিত বা নমিনেটেড হয় আমি সংবিধান সভাৰ গঠন সংবিধান সভাৰ মেম্বাৰৰ কথা জানিলো কেনেকৈ গঠন হয় সেই সম্পৰ্কে গম পালো সংবিধান প্ৰস্তুতৰ ক্ষেত্ৰত আৰু এটা বিশেষ কমিটি আছে যিটোৱে বিশেষ অৰিহণা আগবঢ়াইছিল ড্ৰাফটিং কমিটি বুলি কোৱা হয় সকলোৱে জানো খচৰা কমিটি আৰু ড্ৰাফটিং কমিটি was formed on 29 August 1947 the drafting committee of the Indian Constitution was appointed and had 7 members আমাৰ ভাৰতৰ যি সংবিধান প্ৰস্তুতৰ যি ড্ৰাফটিং কমিটি বা খচৰা কমিটি আছিল এই খচৰা কমিটিটো 29 আগষ্ট 1947 ত গঠন কৰা হৈছিল আৰু ই 7টা মেম্বাৰৰ সৈতে গঠিত হৈছিল বিশেষকৈ এটাকৈ মই আপোনালোকক কৈ যাম আল্লাদি কৃষ্ণস্বামী আয়াৰ প্ৰথম দ্বিতীয় এন গোপালাস্বামী বি আৰ আম্বেদকাৰ তেও সংবিধান সভাৰ খচৰা কমিটিৰ বা ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিল ইয়াৰ উপৰিও কে এম মুন্সি মোহাম্মদ সাদুল্লাহ বি এল মিটাৰ এণ্ড ডি পি খাইতান এইসকল ড্ৰাফটিং কমিটিৰ মেম্বাৰ আছিল আৰু এইসকলে ভাৰতীয় সংবিধানৰ প্ৰস্তুতকৰণত বিশেষ অৰিহণা আগবঢ়াইছিল ভাৰতীয় সংবিধানত বৰ্তমান 448টা আৰ্টিকলছ আছে 25টা পাৰ্টছ আছে 12টা শেডিউল আছে
আৰু বৰ্তমানলৈ ইয়াক 105 টাইমছ এমেণ্ডমেণ্ট কৰা হৈছে বিশেষকৈ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ 448 আৰ্টিকলছ in 25 parts and 12 schedule and has made 105 amendment to add all this. Initially it has 395 article in 22 parts and 8 schedule. The প্ৰথম অৱস্থাত যেতিয়া ভাৰতীয় সংবিধান গ্ৰহণ কৰা হৈছিল তেতিয়া ইয়াৰ অনুচ্ছেদৰ সংখ্যা আছিল 395 অধ্যায় আছিল 22 আৰু অনুসূচী আছিল 8টা কিন্তু বৰ্তমান ইয়াৰ অনুচ্ছেদৰ সংখ্যা হৈছে গৈ 448টা 25টা অধ্যায় আছে ইয়াৰ উপৰিও 12টা অনুসূচী আছে বৰ্তমানলৈ সংবিধানখন গ্ৰহণ কৰাৰ পৰা বৰ্তমানলৈ ইয়াক 105 বাৰ এমেণ্ডমেণ্ট বা সংশোধনী কৰা হৈছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আগলৈ এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি দিব